কচু পুতুকন কেতু তহঁতিকেইটা আহিলি ন আহিলো আজি তেতিয়াহ'লে আৰম্ভ কৰোঁ ন তহঁতক সাঁথৰ কেইটামান সুধিম হা উত্তৰ দিবি তহঁতি ওকে ছাৰ সোধক তহঁতিকেইটাই কচোন বাৰু প্ৰথমটো সাঁথৰ তহঁতকেইটাক সুধিছোঁ এটা পতংগৰ নাম কোৱা ভাবি চিন্তি প্ৰথমটো কাটি হয় এক উপাধি কচোন বাৰু তহঁতিকেইটাই ছাৰ চিন্তা কৰি পোৱা নাই নহয় বেলেগ সাঁথৰ এটা সুধিলেচোন আপুনি তই মানে ইমান সাধাৰণটোকে পৰা নাই যে তই নোৱাৰ যদি কচুৱে কচোন বাৰু পাৰিবি নেকি তই তাকে ছাৰ ময়ো চিন্তা কৰি পোৱা নাই নহয় এই কেতুহে পাৰিব নেকি ন কেতু পাৰিবি নেকি তই হয় নেকি ছাৰ উত্তৰটো গোবৰুৱা হ'ব নেকি বাৰু আপুনি কওকচোন কেতু শুদ্ধ উত্তৰ তই ৰাইট আনচাৰ দিছ এইটো মানে উত্তৰটো হয় গোবৰুৱাই হয় প্ৰথমটো মানে কাটি এক উপাধি হয় যেনেকৈ গুটো কাটি দিলে বৰুৱা হ'ব একদম ৰাইট আনচাৰ দিছ তই ৱাও কেতু তই একদম মানে মজা পাৰিলি দেই সুন্দৰ এনেকুৱাই লাগে হয় একদম কেতু মজা উত্তৰ দিছ দেই সেই এইটো পাৰিলো আৰু যেনে তেনে দেই হ'ব বাৰু এতিয়া তহঁতক বেলেগ এটা সাঁথৰ শুনিছোঁ হা এইটো উত্তৰ জনাবি তহঁতি আন্ধাৰ হ'লেই ভাল পায় সি গান গায় গান গালেই মৰে সি কি বাৰু কচোন তহঁতি ছাৰ মহৰ কথা কৈছে নেকি বাৰু মই কম বুলি ভাবিছিলোঁ তই কৈয়ে দিলিচোন ময়ো কম বুলি ভাবিছিলোঁ উত্তৰটো এইটো উত্তৰটো তহঁতি শুদ্ধই দিছ বাৰু পুতুকন একদম ৰাইট আনচাৰ দিছ তহঁতক এতিয়া বেলেগ এটা সাঁথৰ সুধিছোঁ এইটো কচোন বাৰু উপজিয়ে জোৰ শিং বুঢ়া হ'লে নাই মৰিলে শিং জোৰ কিন্তু লগতে যায় কি বাৰু কচোন তহঁতি ছাৰ জোনবাইৰ কথা কৈছে নেকি বাৰু আপুনি চাব্বাছ কচু অতি সোনকালে তই উত্তৰটো দিব পাৰিলি তোক ধন্যবাদ দিছোঁ দেই একদম ৰাইট আনচাৰ দিছ তই সঁচাকৈ দেই কৈছোঁ তোক মানিব লাগিব কিন্তু দেই একদম মানে তপকে উত্তৰটো দিলি দেই মই মানে চিন্তা কৰিয়ে নাপালোঁ তই উত্তৰ দিলিয়ে হয় দেই একদম মানে কৈছোঁ ইমান ফাষ্ট বুলি মই তোক আজিহে জানিলোঁ দেই ইমান ফাষ্ট উত্তৰ দিছ তই সেই নহয় আগৰকেইটা নোৱাৰিলোচোন এইটোহে উত্তৰ দিছোঁ তহঁতিও মানে আৰু মোক হ'ব বাৰু তহঁতি কাজিয়া কৰিব নালাগে তহঁতক বেলেগ এটা সাঁথৰ শুনিছোঁ হা আৰু এটা শুনিছোঁ তহঁতক সাঁথৰ এইটো উত্তৰ দেচোন বাৰু তহঁতি আইৰ ককায়েক যি মোৰ মোমাই সি মোমাইৰ ভনীয়েক হ'লে মোৰ কি হয় বাৰু কচোন তহঁতিকেইটা পাৰিবিনে এইটোহে আকৌ চিন্তা কৰি পোৱা নাই দেই মাথা মানে গৰম হৈ গৈছে দেখোন কেনেকেনো উলিয়াওঁ ভাবিয়ে পোৱা নাই সেই পুতুকন ইমান মাথা গৰম নকৰিবি আকৌ নাপায় নহয় ভেট ভালকৈ চিন্তা কৰ ছাৰ উত্তৰটো বাপেক হ'ব নেকি বাৰু কওকচোন আপুনি সেই নহয় উত্তৰটো বাপেক বেলেগ হয় তহঁতি ভালকৈ চিন্তা কৰি কচোন বাৰু উত্তৰটো তহঁতি ওচৰতে আছে তহঁতি বিচাৰি পোৱা নাই ভালকৈ চিন্তা কৰ মই পাই গ'লোঁ ছাৰ আপুনি মাতৃৰ কথা কোৱা নাই জানো হয়নে বাৰু উত্তৰটো কওকচোন ঠিক উত্তৰ দিছ এইটো মানে ৰাইট আনচাৰ দিছ তই মাতৃয়ে হয় উত্তৰটো মই মানে যিটো শুনিছিলোঁ সাঁথৰ সেইটো মাতৃয়ে হয় উত্তৰটো তই মানে ৰাইট আনচাৰ দিলি বাৰু ধন্যবাদ দেই তোলৈ থেংক ইউ ছাৰ ৱাও কেতু তোৰ মগজ কিন্তু মানিছোঁ কিন্তু দেই মানে পটককৈ তই চিন্তা কৰি উলিয়াই দিলি নহয় আমাৰ আকৌ মগজে গৰম হৈ গ'ল ঐ ল'ৰাকেইটা তহঁতক আৰু সাঁথৰ আজি সুধিব নোৱাৰিম গম পালি নাই তহঁতক বেলেগ এদিন সুধিম হা এতিয়া তহঁতি যা ময়ো যাওঁ আৰু দেই ঠিক আছে ছাৰ যাওক আমিও যাম বাৰু এতিয়া ঘৰলৈ যাওক ছাৰ আমিও যাওঁ ঘৰলৈ সোনকালে যাওঁ দেই আজি ঠিক আছে ছাৰ যাওক ঐ ল'ৰাহঁত বৈ আমিও যাওঁ গম পালি নাই বৈ ঠিক আছে বৈ বল তেতিয়াহ'লে বল যাওঁ